অন্তপৰিল মাজুলীৰ ৰাস মহোৎসৱ। গড়মূৰ সৰু সত্ৰত ৰাস উদ্বোধন NB নিউজৰ CMDৰ। ৰাস উপভোগ কৰি আপ্লুত CMD নৃপেন দাস। সত্ৰখনলৈ আগবঢ়ালে ৩ লাখ টকাৰ আৰ্থিক সাহায্য। গড়মূৰবাসীৰ উষ্ম আদৰণি উদ্যোগপতি নৃপেন দাসক। শুকুৰবাৰৰ পূৰ্ণিমাৰ পৰা দেওবাৰৰ নিশালৈ উখল মাখল হৈ থাকিল মাজুলী, কাৰণ ৰাস মহোৎসৱ। মাজুলীৰ সদৰ গড়মূৰ সৰু সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত ৩ দিনীয়াকৈ আয়োজন কৰা ৰাসোৎসৱৰ তৃতীয় অৰ্থাৎ দেওবাৰৰ নিশাৰ ৰাস উদ্বোধন কৰে NB নিউজৰ CMD নৃপেন দাসে। ৰাসস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ সত্ৰাধিকাৰগৰাকীৰ লগত বাৰ্তালাপ কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে। এনে মাজুলীৰ ওপৰতে এটা আভাস এটা আছিলে, খুব এক্সাইটেড হৈ আছিলোঁ মাজুলী চাম বুলি। আৰু আহি মই প্ৰথমতে প্ৰভু ঈশ্বৰৰ ঘৰত আহিলোঁ, বাসভৱনত হৰিদেৱ গোস্বামীৰ ওচৰত। তেখেতৰ লগত বহু সময় কথা পাতিলোঁ আমি, যথেষ্ট ভাল লাগিছে। সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে ক'লে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ব্যস্ততাৰ মাজতো তেওঁ আমাৰ অনুষ্ঠান তথা সত্ৰলৈ অহাৰ বাবে আমি সুখী। আমাৰ যিটো আশা আছিল, ইতিমধ্যে আশাটো আমাৰ পূৰ্ণ হ'ল, কাৰণ তেখেত NB নিউজৰ সঞ্চালক হিচাপে, পৰিচালন সঞ্চালক হিচাপে তেখেত যি আছে, তেখেত নৃপেন চন্দ্ৰ দাস। গতিকে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি, আৰু সেই আশাটোৱে আমি কৰি আছিলোঁ আৰু আমি খুব আশাৰে বাট চাই আছিলোঁ। কিন্তু তেখেত আহি উপস্থিত হ'লহি। যথেষ্ট ব্যস্ততা তেখেতৰ, আমি জানো। তাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আহি আমাৰ মাজত উপস্থিত হ'লহি, আৰু এইটো আমাৰ সৌভাগ্যৰ কথা। তাৰ পাছতেই সত্ৰৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা ৰাসোৎসৱৰ শুভ উদ্বোধন কৰে NRD গ্ৰুপৰ স্বত্বাধিকাৰী তথা NB নিউজৰ CMD নৃপেন দাসে। উদ্বোধনী ভাষণত বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতিগৰাকীয়ে কয়, সত্ৰখনৰ বিভিন্ন সমস্যা অসুবিধা সন্দৰ্ভত তেওঁ নজৰ দিব। প্ৰাথমিকভাৱে ৩ লাখ টকাৰ অৰ্থ সাহায্য আগবঢ়াই দাসে। এখন মঞ্চত আহিছোঁ, এই মঞ্চত তেওঁলোকৰ কি অসুবিধা আছে, মই আজি আমাৰ পাপৰ লগত মই কথা পাতিলোঁ, আমাৰ প্ৰভু ঈশ্বৰৰ লগত। যি অভাৱ অভিযোগ আছে মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে যিখিনি পাৰোঁ মই সহায় সাহায্য কৰিম। তথাপিও মই নগদ ৩ লাখ টকা মই এটা অঞ্চলখনৰ কাৰণে দিম বুলি মই আজি কথা দিলোঁ। আৰু ইমান মৰম চেনেহ আগতে মই কেতিয়াও মনত অনুভৱ কৰিছোঁ। আহি মোৰ খুব ভাল লাগিছে, আধ্যাত্মিক ভাৱ উদয় হৈছে। মই যথেষ্ট ধাৰ্মিক মানুহ। সত্ৰভূমি মাজুলীৰ ইতিহাস অতি প্ৰাচীন। সংস্কৃতিৰ বৰপেৰাস্বৰূপ মাজুলী পিছে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। CMD নৃপেন দাসৰ ঘোষণা, NB নিউজৰ মাধ্যমেৰে তুলি ধৰা হ'ব মাজুলীৰ সমস্যা। মাজুলীক লৈ নিৰ্মাণ কৰা হ'ব বিশেষ ধাৰাবাহিক। আৰু মই ব্যক্তিগতভাৱে চৰকাৰৰ লগত যোগাযোগ কৰি যিখিনি পাৰোঁ মাজুলীৰ কাৰণে চেষ্টা কৰিম। আৰু এটা বস্তু মই চালোঁ যে মাজুলীখনক লৈ মই আনটাপতে প্লেন কৰিছিলোঁ, আমাৰ চিফ মেনেজিং এডিটৰৰ লগত মই আলোচনা কৰিছিলোঁ যে মাজুলীখনক লৈ আমি এখন আমাৰ চেনেলত এখন আমি ঠিক তথ্যচিত্ৰ নহয়, এখন আমি চিৰিয়েল কৰিব বিচাৰিছোঁ। আৰু এই চিৰিয়েলখনৰ জৰিয়তে আমি এই মাজুলীৰ বিষয়ে আমি গোটেই বিশ্বক জনাব বিচাৰিছোঁ। মাজুলী কি, মাজুলী মানুহবোৰৰ জীৱন কথা কেনেকুৱা, সেইটো আমি খুব অনতিপলমে আমি টেলিকাষ্ট কৰাৰ ব্যৱস্থা কৰিম। সোমবাৰে পুৱাৰ পৰা আউনীআটী সত্ৰকে ধৰি কেইবাখনো সত্ৰত উপস্থিত হয় CMD নৃপেন দাস। আউনীআটী সত্ৰত সেৱা লৈ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ আশীৰ্বাদ গ্ৰহণ কৰে তেওঁ। পীতাম্বৰ দেৱগোস্বামীয়ে ক'লে, NB নিউজ নিৰপেক্ষ, সেইবাবেই চাওঁ। বহোঁ NB নিউজটো চাওঁ, আৰু নিউজটো ভাল লাগে, মানে নিৰপেক্ষ ধৰণে কথাবিলাক কয়। আৰু তেখেতৰ যিটো ভক্তি, তেখেতৰ যিটো শ্ৰদ্ধা, মাজুলীৰ প্ৰতি থকা তেখেতৰ যিটো প্ৰেম, আমি সঁচাকৈয়ে সেইটো দেখি অত্যন্ত অনুপ্ৰাণিত হৈছোঁ। কাৰণ আমি ক'ব খোজোঁ, যিয়ে যি কামতেই নালাগক, আধ্যাত্মিক প্ৰেমটো যেতিয়ালৈকে থাকিব মানুহৰ হৃদয়ৰ মাজত, সেইটো মানুহৰ জীৱনৰ কাৰণে স্থায়ী শান্তি হয়, আৰু সমাজৰ কাৰণেও এটা ইতিবাচক বাৰ্তা হয়। আৰু তেখেতৰ হৃদয়ৰ মাজত আমি সেই ভাৱ দেখা পাইছোঁ। তেখেতে ইমান কষ্ট কৰি মাজুলীলৈ আহি, মাজুলীত 2 দিন ইয়াত আছে, ৰাস উদ্বোধন কৰিছে, ৰাস দৰ্শন কৰিছে, মাজুলীক অধ্যয়ন কৰিছে, আমাৰ সত্ৰলৈও আহিছে। গতিকে এইটো আমাৰ কাৰণে এটা শুভদায়ক বাৰ্তা।
মাজুলীক লৈ ধাৰাবাহিক নিৰ্মাণ কৰিবলৈ বিচৰা কাৰ্যকো উচ্চ প্ৰশংসা কৰে সত্ৰাধিকাৰ ডক্টৰ দেৱ গোস্বামীয়ে। আমি এইটো অত্যন্ত শলাগ লৈছোঁ যদি সেই সমস্যাখিনিৰ সম্পৰ্কত NB নিউজে এটা বিশেষ অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। আমাৰ এইটোতকৈ ডাঙৰ কথা থাকিব নোৱাৰে, কাৰণ আমাৰ ইমান সমস্যাবিলাক ক'ৰবাতে তল পৰি যায়, কোনোবাই কিবা এটা কয়হে তাতে মানুহ অস্বস্থ হৈ যায়। গতিকে এইটো আমি তেনেকৈ কৰাটো বিচাৰোঁ। আউনীআটী সত্ৰকে ধৰি কেইবাখনো সত্ৰ দৰ্শন কৰাৰ লগতে সত্ৰাধিকাৰ প্ৰভুসকলৰ সান্নিধ্য আৰু আশীৰ্বাদ পাই অত্যন্ত আনন্দিত আৰু সুখী বুলি জনালে CMD নৃপেন দাসে। আউনীআটী সত্ৰত আহি মহাপ্ৰভু পীতাম্বৰ দেৱ গোস্বামী দেৱৰ সান্নিধ্য পাওঁ আৰু তেখেতক লগ পাই মোৰ খুব ভাল লাগিল। তেখেত বিদগ্ধ পণ্ডিত ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। মই টিভিত চাই থাকোঁ, তেওঁৰ কথাবোৰ শুনি থাকোঁ, শুনি খুব আপ্লুত হৈছিলোঁ। আজি তেওঁ সান্নিধ্য পাওঁ আৰু খুব ভাল লাগিল। তেওঁ দুটামান আমাক উপদেশ দিলে অলপ আগতে, আমি সেইখিনি কৰিম। মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতিৰ সৈতে সুমন্ত মাধৱ বৰা আৰু ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।